একচুৱেলি আমাৰ আজি ইয়াত অহা কাৰণটো হ'ল আমাৰ NDA চৰকাৰ এটা অংশীদাৰ হয় AGP গণশক্তি আমি তিনিটা দলে আমাৰ ইয়াত আমি একেলগে NDA হিচাপে আমি চলি আছোঁ আৰু ভৱিষ্যত চলি থাকিব আৰু AGP দলো আমাৰ BJP দল যিধৰণে মাজুলী উন্নয়নমূলক কাম বিচাৰিছে পৰিৱৰ্তন বিচাৰিছে AGPও এইধৰণে বিচাৰিছে গণশক্তিও বিচাৰিছে এই তিনিটা দলে আমি মাজুলীক উজ্বলাই তুলিম আৰু এইটো প্ৰতিশ্ৰুতিবদ্ধ হুমায়ুন কাম জিন্দাবাদ 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 হুমায়ুন কাম জিন্দাবাদ 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 হুমায়ুন কাম জিন্দাবাদ 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 যিসমূহ অসন্তুষ্টি কৰা ওলাইছিলে যিটো দাবী কৰিছিলে সকলোবোৰ দূৰ হৈছে নে এইবোৰতো দূৰ হৈছে কাৰণ কিয় দূৰ নহ'ব কাৰণ এইটো হ'ল তেখেতসকলৰ এটা নিজৰ দলটো শক্তিশালী কৰাৰ স্বাৰ্থতে এইবোৰ কৰিছে ময়ো বুজি নিজৰ দলটো শক্তিশালী কৰিবৰ কাৰণে অলপ কিছুমান অভিমান ৰাখি চবৰে মোৰো অভিমান থাকিব মোৰ দলটো কেনেকৈ শক্তিশালী কৰিব লাগে এইটো কাৰণে আমাৰ বেয়া পোৱা পুৰিটো নাই আৰু একচুৱেলি মোৰ এই যিজন প্ৰেচিডেণ্ট ব্ৰজেন গাম এইটো মোৰ নিজৰ বায়েক হয় এইটো কাৰণ কিছুমান অভিমান চলি আছিল আৰু এটা আজি অভিমানটো নাইকিয়া হ'ল আৰু দলটো কেনেকৈ তিনিটা দলে আমি শক্তিশালী কৰি কাম কৰি যাম আৰু বিপুল ভোটত মই অলপ আগতে ক'লোঁ যে ইয়াত আমাৰ অসমীয়া 13% মানুহে আছে ইয়াত মিয়া 13% মানুহ নাই মাজুলীত এইটো কাৰণে 100% ভোট পাই আমি জিকি ওলাই আহিম অজিতৰ মাজতে অকণমান ভুল বুজাবুজি হৈছিল আৰু তাৰ কাৰণে আমাৰ এজন প্ৰাৰ্থী আমাৰ আগবাঢ়ি আহিছিল টিকেটটো তেওঁ নোপোৱাৰ কাৰণে এটা অসন্তোষ থাকি গ'ল আৰু এই ক্ষেত্ৰত আমাৰ MLA জনকো অকণমান দোষাৰোপ কৰিছিলে কাৰণ তেখেতে আমাৰ কৰ্মীসকলক যেনেধৰণে গুৰুত্ব দিব লাগে দিয়া নিদিলে যাৰ কাৰণে অসন্তোষ এটা আছিল সেইকাৰণে ভাবিছিলে যে যেতিয়া টিকেটটো নাপালেও আমি ইয়াতে MLA ওচৰলৈ এটা আমাৰ পাৰ্টীগৰাকীৰ ওচৰলৈ পোনপটীয়াকৈ আমি যাব নোৱাৰোঁ গতিকে তেখেতে আমাৰ ওচৰলৈ আহক আলোচনাৰ মাধ্যমত আমি আকৌ বুজাবলৈ আহিব লাগিব তাৰ পৰৱৰ্তী সময়ত আমি দুয়োটা দলে একেলগে আগবাঢ়ি যাওঁ কিন্তু গণশক্তি বা বিজেপিৰ সভাপতিসকল দেখা পোৱা গ'ল কিন্তু আজি গণপৰিষদৰ সভাপতিজনক কিন্তু নমিনেশ্যন দিয়াৰ সময়ত মঞ্চত দেখা পোৱা নগ'লে যে আমি আলোচনাটো এনেকুৱা আহিছিলে যে আমি যিহেতু আমাৰ এটা সামান্য সংঘাত এটা গৈছিল টিকেট বিচাৰি পেলাই আৰু এই সংঘাতটো আমি দূৰ কৰিব লাগিব এই সংঘাতটো দূৰ হ'বলৈ হ'লে MLAক লগত লৈ আমি দুয়োটা দলৰ মানুহ গোট খাব লাগিব আলোচনা কৰিব লাগিব গতিকে সেইটো এটা সিদ্ধান্ত আছিলে গতিকে মানে তেখেতে আহিছে আহি ধৰক তেখেতৰ যে কিছু ক্ষেত্ৰত আমাৰ যেনেধৰণে দলীয় কৰ্মীসকলে বিচাৰিছিলে সেইটো ক্ষেত্ৰত যে তেখেতে যি তেনেকুৱা এটা গুৰুত্ব যে দিয়াত যে তেখেতে অকণমান গাফিলতি কৰিলে কথাটো আজি কৈছে যে মোৰো ভুল হৈছে এইটো কৈছে আজি তেখেতে গতিকে এইটোকে বিচাৰিছিলে আজিৰ পৰা ভাল বুজা পৰা হৈছে প্ৰথম কথা হ'ল আমি অসম গণ পৰিষদ দলো এটা স্বতন্ত্ৰ দল আৰু NDAৰ মিত্ৰতাত থাকিলেও BJP এটা স্বতন্ত্ৰ দল গতিকে অসম গণ পৰিষদ দলৰ পৰা টিকট বিচৰাটো এইটো এটা কোনো ধৰক অস্বাভাৱিক নহয় গতিকে আমিও টিকট বিচাৰিছিলোঁ গতিকে তেখেতেও টিকট বিচাৰিছে গতিকে NDA ফালৰ পৰা শ্ৰী প্ৰাক্তন বিধায়ক মাননীয় ভুৱন গাম ডাঙৰীয়া আজি টিকেট পাবলৈ সক্ষম হৈছে গতিকে আমাৰ কেন্দ্ৰীয় সমিতিৰ যিটো মিত্ৰতা এই মিত্ৰতা সমন্বয় ৰাখি আজি তেখেত আমাৰ মাজলৈ আহিছে গতিকে আমাৰ মাজত যিমানে যি ভিতৰুৱাকৈ কিবা আৱেগিক কিবা থাকিলেও আজি মিত্ৰতাৰ খাতিৰত আৰু NDAৰ খাতিৰত আমি সেইখিনি আজি আলোচনা কৰিছোঁ আৰু আলোচনা কৰাৰ কাৰণে আমি তৃণমূল পৰ্যায়ৰ কৰ্মীও আজি আমাৰ আলোচনা আছিল আৰু এই আলোচনাৰ কালতেই আমি আগন্তুক নিৰ্বাচনৰ ক্ষেত্ৰত আমি সমিল মিলি আগবাঢ়িম বুলি আজি আমি কথা পাতিছোঁ না আচলতে এইটো থাকিবই আমাৰ কিছুমান দলীয় কিছুমান মতানৈক্য থাকিবই আজি ধৰক আমাৰ মাজতো থাকিব গতিকে সেই মতানৈক্যটো আমাৰ দলৰ মাজতে আমি মিলা মিছাৰ মাজেদি আমি আগবাঢ়িব লাগিব নহয় এইটো আচলতে স্থিতিটো যেনেকৈ এটা খেলত ভাই ককাই হ'লেও দুটা পক্ষত যদি আমি প্লেয়াৰ হওঁ তেতিয়াতো গ'ল দিবলৈ আমি চেষ্টা কৰিবই লাগিব ঠিক তেনেধৰণে ময়ো আমাৰ অসম গণ পৰিষদ দলৰ এজন কেণ্ডিডেট হিচাপে মই পোৱাটো ময়ো বিচাৰিছিলোঁ কিন্তু NDAৰ মিত্ৰতাৰ খাতিৰত আজি তেখেত পোৱাৰ লগে লগে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ যি নিৰ্দেশ এই নিৰ্দেশটো আমি মানি চলিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221